বাড়ি গুটি তোর বাড়ি গুটি বাংলাদেশ বাংলাদেশ কোন জায়গা হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটা পাকিস্তান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশি আপনার ঘর কোত আপনার ঘর কোত আপনার ঘর কোত হ্যাঁ আপনার ঘর কোত মানে আমালোকৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে ছোৱালীজনীৰ নাম নাজানো মই তেওঁ বোলে দাসুকাৰ হয় আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে তেওঁ বোলে বাংলাদেশী বুলি ক'লে গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি তাৰ নামটো আছিলে ঋতিক চন্দ্ৰপাল আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি তাৰপিছত আৰক্ষী আহিলে আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ আমাৰ গৌৰীপুৰ ষ্টেচনত চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে বাড়ি গুটি তোর বাড়ি গুটি বাংলাদেশ বাংলাদেশ কোন জায়গা হ্যাঁ জোরে ক জোরে আওয়াজ নাই পেটত ফেনী ফেনী ডিস্ট্রিক্ট ডিস্ট্রিক্ট ফেনী জায়গার নাম কি জায়গার নাম কি কোন জায়গাটা পাকিস্তান গাঁয়ের নাম ফুলগাজিয়া ফুলগাজিয়া বাংলাদেশি আপনার ঘর কোত আপনার ঘর কোত আপনার ঘর কোত হ্যাঁ আপনার ঘর কোত মানে আমালোকৰ ঘৰৰ ওচৰত অলপ হাল্লা চিল্লা হৈ আছিলে তাৰপিছত মই ঘৰৰ পৰা ওলালোঁ ওলাৰ পিছত চালোঁ যে এটা ল'ৰাই ছোৱালী পলাই লৈ আহিছে ছোৱালীজনীৰ নাম নাজানো মই তেওঁ বোলে দাসুকাৰ হয় আৰু ল'ৰাজনী যে আছিলে আমাৰ গাঁৱৰ মানুহে আইডেণ্টিফাই কৰিলে তেওঁ বোলে বাংলাদেশী বুলি ক'লে গাঁৱৰ মানুহে ক'লে যে বাংলাদেশী তেওঁ তাৰপিছত তাৰ আই কাৰ্ডখন যে আছে আই কাৰ্ডখনে চালে যে বাংলাদেশী বুলি তাৰ নামটো আছিলে ঋতিক চন্দ্ৰপাল আমাৰ লগত আই কাৰ্ডখন পাইছোঁ বাংলাদেশী বুলি তাৰপিছত আৰক্ষী আহিলে আৰক্ষী আহি লৈ গ'লে আৰক্ষী থানালৈ আমাৰ গৌৰীপুৰ ষ্টেচনত